হেল্ল' এভৰিৱান, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। আজি আকৌ মাৰ ঘৰৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আপোনালোকৰ কি খবৰ বাৰু? মোৰ বাৰু এইকেইদিনা ভালেই। মানে আইতা দহাৰ দিনাখনৰ পৰাই ইয়াত থাকি গ'লোঁ, মানে সবাহলৈকে আৰু সবাহ পাবহিয়ে হ'ল। সবাহ আইতা 21 দিনহে কৰা হ'ব, সবাহে পাবহি হ'ল। কিন্তু মানে ইমান কেইদিন থাকিলেও ঘৰত যে ভিডিঅ' এটি কৰোঁ বুলি মানে সাহসেই নহয়, ইমান গৰম পৰিছে, ইমান বেছি গৰম, ভিডিঅ' বনাই থাকিবলৈ মানে ইচ্ছাই নাযায়। আজি ভাবিলোঁ এনেকৈ নহ'ব বোলো, ভিডিঅ' এটি আৰম্ভ কৰোঁ। আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ, কিমান দূৰ আগবঢ়াই নিব পাৰোঁ নাজানো। ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। কি দেখুৱাব পাৰোঁ দেখুৱাই যাম আৰু সকলোৱে ভিডিঅ'টিত মৰম দিব আৰু সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ দেই। আপোনালোকে ভিডিঅ'টি কেতিয়া পাই আছে নাজানো। আজি হৈছে 15 তাৰিখৰ দিনাখনৰ ভিডিঅ'। বহুত বেছি পলম হ'বও চাগে, মানে ইয়াত থাকিলে ভিডিঅ' এডিট কৰিবও মন নাযায় আৰু ভিডিঅ' বনাবলৈও মন নাযায়। আৰু এইকেইদিনা মানে বহুত বেছি কামো ওলাইছে, সেইকাৰণে কাকো সময়ো দিব পৰা নাই, কাৰো ভিডিঅ'ও চাব পৰা নাই, একেবাৰে বেয়া নাপাব। আৰু এইফালে মানে আজি আমাৰ ঘৰত চাউল জৰা পৰ্ব হৈছে, যিহেতু আইতা সবাহ পাবহিয়ে হ'ল, 21 দিনে সবাহ কৰা হ'ব। আজি আইতা নোহোৱা মানে 18 দিনেই হৈ গৈছে। ইমান সোনকালে যে সময়বিলাক গৈছে মানে ধৰিবই নোৱাৰি। আইতা নোহোৱা 18 দিন পাৰ হ'লেই, তথাপিও এনেদৰে সকলোৱে সকলো কাম কৰি আগবাঢ়ি যাবই লাগিব। মানুহৰ জীৱনটোৱে তেনেকুৱা, সুখ দুখ থাকিবই আৰু। ইফালে মানে সকলোৱে চাউল জাৰি আছে এতিয়া। আমাৰ এইফালে মানে যাৰ যি নহওক সকলোৱে সকলো ঘৰত কাম কৰি দি সহায় কৰি দিয়ে আৰু সকলোৰে লগত মিলিজুলি কৰিলে ভালো লাগে। আমাৰ চাউল চলা পৰ্ব আজি। সেইপিনে আমাৰ ডাঙৰ বৰমা সেই কিনাৰজনী হে চাউলো নিদিওঁ। ভাইয়ক মানুহটোক দেখুৱাইছোন ক, আমাৰ ঘৰত আজি চাউল চলা পৰ্ব হৈছে বুলি। সেনেকে যে এতিয়া চাব পাৰিম হয় নাই পিছত। এইগৰাকী ওলাব টান পায় নহয়। নাইটিটো দিব কৈছে। এওঁ অকল সেইদিনাখন কলপাত ঢাকিলে। এইপিনে পৰাহে পোহৰ উঠে। আজি মানে বাৰীৰ পৰা খৰিও অনা হৈছে, যিহেতু সপা পাবহিয়ে হ'ল। মানে ঠেলাখন নিবলৈ পাহৰিলে, অকণমান দূৰ যিহেতু হ'ব, ল'ৰাবোৰ মানে তাতে আছে। ফোন কৰি দিলে, চুমু আৰু ভণ্টিয়ে আগবঢ়াই দিবলৈ বুলি গৈছে। তাতে মানে দেহানুক উঠুৱাইছে, ইমান ভয় কৰিছে। ইহঁতৰ উৎপাতবোৰ চাওকচোন, ইমানে কান্দিছে, ভয় কৰিছে। মানে আনকালে উঠি নাই পোৱা যে ঠেলাত, এনেকৈ যে উঠে বুলি মানে সি নেজানে, সি কান্দিছে। তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। ভিডিঅ' এইফালে আমাৰ ধুনমুনে ঠেলাত উঠিছে, ভয় কৰিছে চাওকচোন গাইছ। কিহত উঠুৱাইছে দেখি নাপোৱা যে আনকালে। ধুনু উঠা আকৌ, কেলে জমনি দেই। চা ধুনু চা, ধুনু চা উঠিলে, চা মুনু উঠিলে দেখিলা। ই আকৌ নুঠলে, চোৱা আকৌ উঠিবা। কাম কৰি মেলি আজৰি হৈছেগৈ আৰু চাউল জাৰি শেষ হৈছেগৈ। তাৰপিছত ৰ'দটো চাওকচোন, ৰ'দৰ কাৰণে মানে ভালকৈ ভিডিঅ'টি উঠাই নাই। মানুহখিনি ক'লা ক'লা উঠিছে, ইমান ডাঙৰকৈ মানে ৰাতিপুৱাৰ পৰা ৰ'দটো উলিয়াই দিছে। ভাল, সকলোৱে মানে ৰাতিপুৱাই আহি সোনকালে আজৰি হৈছে আৰু ইমান গৰম পৰিছে এইকেইদিন। পেহা দৌৰ মাৰিছে। আমাৰ পেহা আহিলে ৰাতিপুৱাই, অথনি হেৰি কৰোঁতে কৈছিলোঁ যে সেইবোৰ কৰিবলৈ আহিবই। তাৰপিছত আম দুটি, আইঅ কি বুলি ক'ম বাৰু এতিয়া। ৰুটি খাব লৈছোঁ, মানুহ খাবলৈ আহিলে। আম দুটি, মানুহ হৈছোঁ 10টি। আমি কেইজনীয়ে খাম। গুণ্ডাই দিলে, গুণ্ডাই। সেইটো খোজ না, ৰাহুল গ'ল নেকি? মই খোজা হ'লে খুজিলেহেঁতেন, পুকিয়াচোন কি খাবি। মই আকৌ পকা বুলিহে, মূৰটিয়ে পকা। সি আৰু পকা দিলোঁ খুজিছে। এইটো ভালটোৱে দিছিলে মোক। নহয় সি আৰু পকা, তহঁতি ক'ত পাইছিলি? সেই তাৰপৰাই
তাৰপৰা নহয় আমি নিজে পাৰি ফোন কৰি দিব পাৰি দিলে এইটো আমাৰ দেহানু এইজনী আমি মুনু মাহী এইজনী পম্পী আপা পংখী আপা নহয় আম খাব লৈছোঁ আকৌ ভিডিঅ'টি গধূলিহে কৰিছোঁ আমাৰ যিহেতু বৰ্তা আৰু দেউতাই চব্জি খেতি কৰে আগৰ ভিডিঅ' যিসকলে মোৰ ভিডিঅ' চাইছে গম পায় আৰু এইকেইদিন মানে সকামৰ কাৰণে ইটো সিটো কৰিবলগীয়া হৈছে আৰু এখন ঘৰত এটা যিকোনো অনুষ্ঠান পাতিবলৈ হ'লে কিমান যে ঘৰৰ মানুহখিনি ব্যস্ত হ'বলগীয়া হয় নহয়নে বাৰু আৰু চব্জি মানে এইকেইদিন ছিঙিব পৰা নাছিলে আজি বেঙেনা সকলোৱে লাগি ভাঙি ছিঙি মেলি আনিলে আৰু বেলেগ মানুহকো লগাই দিলে আৰু আমাৰ ঘৰত কেনেকৈ বেঙেনাবোৰ বেগত ভৰাই বজাৰলৈ নিয়ে তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ চাওকচোন আমাৰ বেঙেনা বেগখিনি দেখুৱাইছোঁ এইটো বুলি কয় কেনেকুৱা ষ্টাইলত সোমোৱাই হয় নাই বেঙেনা বেগবোৰ দেখুৱাইছোঁ কৈছোঁ আমাৰ ঘৰত কেনেকুৱা ষ্টাইলত মানে বজাৰলৈ নিয়ে এইটো কি নাই সময় কালি ভিডিঅ'টি কণ্টিনিউ কৰা নহ'ল আজি পিছবেলাহে ভিডিঅ'টি আৰম্ভ কৰিছোঁ আজি আমাৰ ঘৰত ৰভা দিছে আৰু ৰাতিপুৱাই ভকতসকলেও আহিলে মানে যিহেতু সকামৰ দিনাখন ৰাতিলৈ নাম কীৰ্তন কৰা হ'ব তাত মানে জলপান দিয়া হ'ব আৰু ভকতসকলে ৰাতিপুৱাই নিয়ম কানুন কৰি মানে ডোং বনাই থৈ গ'লহি কাৰ ফালে কলগছৰ ডোং বনাই কমেণ্ট কৰি জনাবচোন দেই আৰু এতিয়া মই নেজানতে অকণমান ৰভাখন কেনেদৰে দিছে ভিডিঅ'টি কৰি ৰাখিছোঁ মানে সকলোৱে এতিয়া আমাৰ ঘৰতে ভাত খাই আছে আৰু এখন ঘৰত কিবা এটা পাতিবলৈ হ'লে কিমান যে ব্যস্ত কৰিব লাগে নহয়নে বাৰু কিমান যে কষ্ট কৰিব লাগে সকলোৰ পৰা আদি কৰি ৰভা দিয়াৰ পৰা আদি কৰি বস্তুৰ পৰা আদি কৰি কেৰাহী চৰুৰ পৰা আদি কৰি কিমান যে কষ্ট কৰিব লাগে এতিয়া বস্তু আনি থকা হৈছে আমাৰ ঘৰলৈ এইকেইদিন মানে ব্যস্ত সেইকাৰণে ভিডিঅ' কৰিবলৈ থাকিয়ে গৈছে আৰু এইফালে সকলোৱে ভাত খাই মেলি আছে ময়ো অকণ ভিডিঅ' কৰি ৰাখিলোঁ ৰাতিপুৱাৰ পৰা মানে সকলোৱে বহুত বেছি কষ্ট কৰি আছে আজি অৱশ্যে বতৰটো ভাল দেই ৰ'দো নাই বৰষুণো নাই কাম কৰি মেলি সকলোৱে ভাল পাইছে আৰু এইকেইদিন মানে এইবোৰ কামতে ব্যস্ত হৈ আছে সকলোৱে আৰু সকাম শেষ নোহোৱালৈকে কাম ওলায়ে থাকিব আৰু আজি ভিডিঅ'টি ইমানেই আছিল অলপ এনেদৰেই দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব আৰু নতুনকৈ যদি মোৰ চেনেলটোলৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকাম শেষ নোহোৱালৈকে মানে এনেদৰে কাম ওলায়ে থাকিব আজি ভিডিঅ'টিৰ পৰা এনেদৰে বিদায় লৈছোঁ অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই